বোকাখাতত মহাপালনাম আৰু অবিৰত ভাগৱত পাঠ অনুষ্ঠান জি জুৱাই সন্মিলনেৰে আৰম্ভ হ'ল বোকাখাত মহকুমা পালনাম সমিতিৰ 10 দিনীয়া কাৰ্যসূচী। কুৰুৱাবাহীৰ নতুন খটিয়াখলি নামঘৰত অনুষ্ঠিত প্ৰথম দিনৰ কাৰ্যসূচীত সমবেত হয় 80 জোৰা দম্পতি। ইপিনে নৱনিৰ্মিত নামঘৰৰ দ্বাৰাৰ উন্মোচন কৰে কুৰুৱাবাহী সত্ৰৰ ডেকা সত্ৰাধিকাৰ নীলমণি গোস্বামী। যে 1990 চনতে জন্ম হোৱা বোকাখাত মহকুমা পালনাম সমিতিয়ে আহি বৰ্তমান অৱস্থাত 34 সংখ্যক মহাপালনাম আৰু 25 সংখ্যক শ্ৰীমদ ভাগৱত অবিৰত পাঠৰ এই শুভ মুহূৰ্তত আমি উপনীত হৈছোঁ। এই বছৰে অনুষ্ঠান ভাগ অসমৰ ঐতিহাসিক ক্ষেত্ৰ কুৰুৱাবাহী সত্ৰৰ কাষতেই থকা নতুন খটিয়াখলি নামঘৰ প্ৰাংগণত অনুষ্ঠিত কৰা হৈছে আৰু সেই লৈ আজি অনুষ্ঠানৰ প্ৰথম দিনৰ প্ৰথম দুৱাৰ মুকলি কৰা হৈছে। আজি প্ৰথমতেই নামৰ মাধ্যমেৰে এই অনুষ্ঠানৰ শুভ উন্মোচন ঘটিছে আৰু ইয়াৰ পাছতেই আজি জি জুৱাই সন্মিলন অনুষ্ঠিত হ'ব। এয়া হ'ল আমাৰ এই সংখ্যকৰ আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী আৰু অহা কালিলৈ প্ৰাতঃক্ষণতেই শান্তি জল আনয়ন কাৰ্যসূচী সম্পন্ন হ'ব। তাৰ পাছতেই ইয়াতেই 35খন ধৰ্মধ্বজা উত্তোলন হ'ব। 35খন ধৰ্মধ্বজাই আমাৰ যি গৌৰৱ সেই গৌৰৱ অক্ষুণ্ণ ৰাখিব। তাৰ পাছতেই আমি মহাপালনামৰ কাৰ্যসূচী ইয়াত সম্পূৰ্ণ কৰিম।